আজি আমি গ্ৰামাৰ স্ল'লৈকে ডিছকাছ কৰিম। ডিটাৰমিনেণ্টৰ এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ গ্ৰামাৰ ৰুল। এতিয়া গ্ৰামাৰ ৰুল কি আৰু কেনেকৈ ছল্ভ কৰিব লাগে এইটো অলপ ভালদৰে বুজি লোৱা। ধৰি লোৱা x প্লাছ y প্লাছ জেড ইকুৱেলছ টু 1 দিয়া আছে আৰু দিয়া আছে twice x minus 3y plus 4z equals to 2 আৰু দিয়ে আছে x minus y plus 2z equals to 1 ওপৰত লিখা আছে solve by Cramer's rule। এতিয়া এইটো কেনেকৈ আমি solve কৰিম? ফাৰ্ষ্ট কথাটো হ'ল এইটো solve কৰাৰ মেইন যিটো মেথড, সেই মেথডটো হ'ল কি, আমি আগতে কেইটামান সেটিং বনাব লাগিব। ফাৰ্ষ্ট সেটিংটো হ'ল ডেল্টা। এতিয়া ডেল্টা কি? ডেল্টা মানে হ'ল এনেকৈ দিবা, এইটো ডেল্টা ইকুৱেল টু ডেল্টা মানে হ'ল এই এক্সৰ লগত কিমান আছে 1, ৱাইৰ লগত কিমান আছে 1, জেডৰ লগত কিমান আছে 1, এক্সৰ লগত কিমান 2, ৱাইৰ লগত কিমান আছে -3, জেডৰ লগত কিমান আছে 4, এক্সৰ লগত কিমান 1, ৱাইৰ লগত কিমান আছে -1 আৰু জেডৰ লগত কিমান আছে 2। এইটো হ'ল ডেল্টা। এতিয়া এইটো ছল্ভ কৰিব লাগিব। এইটো মই কেনেকৈ ছল্ভ কৰিম অলপ চাই লোৱা। সদায় প্ৰথম ৰ'টো দি কিনে ছল্ভ কৰিবা, ফাৰ্ষ্ট ৰ'। এতিয়া ফাৰ্ষ্ট ৰ'ৰ প্ৰথম এলিমেণ্টটো কিমান আছে 1, এই 1 লিখিলোঁ। এতিয়া ইয়াতে এটা ব্ৰেকেট দিয়া, এই 1ৰ প্লেচটো ক'ত? ইয়াতে আৰু ইয়াতে, ইয়াতে আৰু ইয়াতে, এইটো ইয়াতে আছে আৰু ইয়াতে আছে, এইটো আৰু এইটো কাটি দিয়া। তেনেহ'লে তোমাৰ বাকী চাৰিটা নাম্বাৰ কি কি থাকে? -3, 4, -1 আৰু কিমান 2। এই চাৰিটা নাম্বাৰৰ মাজত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা। 3 × 2 -6, যিহেতু মাইনাছ আছে ব্ৰেকেটৰ ভিতৰত সদায় মাইনাছ চাইন দিবা। আকৌ ইয়াতে ইনটু কৰিবা, -4 এটা আহিব লাগে, কিন্তু -4 ইয়াতে অলৰেডি মাইনাছ এটা আছে, মাইনাছে কিমান আহিব প্লাছ। এতিয়া +1 তাৰপিছতটো মাইনাছ হয়, তাৰমানে অল্টাৰনেটিভ হ'ব প্লাছ মাইনাছ প্লাছ মাইনাছ। নেক্সটটো কিমান আছে 1, এই 1টো ক'ত আছে? ইয়াতে আছে আৰু ইয়াতে আছে, এই 1 দিলোঁ। এই 1ৰ পজিশ্যনটো কি? এইটো আৰু এইটো, তাৰমানে এইটো আৰু এইটো মই কাটিম। কাটিলে কোন চাৰিটা নাম্বাৰ থাকে সেইটো মোক আগতে বিচাৰিব লাগিব। এইটো আৰু এইটো কাটিলোঁ, নাম্বাৰ থাকে এই চাৰিটা। এটা হ'ব 2 2 যা কিমান 4, এটা হ'ব -4। ক্লিয়াৰ? এতিয়া প্লাছ মাইনাছ, নেক্সটটো কি হ'ব প্লাছ 1। এতিয়া এই 1টো ক'ত আছে? ইয়াতে আছে আৰু ইয়াতে আছে, এইটো আৰু এইটো কেঞ্চেল যাব, গ'লে কিমান থাকে? এই চাৰিটা নাম্বাৰ। 2 মাইনাছৰ লগত ইনটু কৰিলে -2, এটা মাইনাছ চিন দিব লাগিব, ব্ৰেকেটৰ ভিতৰত মাইনাছ হয়। এতিয়া ইয়াৰ পৰা কিমান আহি আছে -3, তো -3 বহাব লাগিছিলে, কিন্তু অলৰেডি মাইনাছ আছে, মাইনাছে +3। ক্লিয়াৰ? এতিয়া এইটো ছল্ভ কৰিলে হ'ল, আহি গ'ল প্লাছে মাইনাছে কিমান মাইনাছ, তাৰমানে 6ৰ পৰা 4 গ'লে কিমান হয় 2, যিহেতু এইটো ডাঙৰ সেইকাৰণে মাইনাছ দিলে। ইয়াতে এইটো 4 - 4 0, প্লাছ 1, প্লাছে মাইনাছে মাইনাছ, 3ৰ পৰা 2 মাইনাছ কৰিলে 1, ডাঙৰৰ আগত প্লাছ আছে তো 1 হ'ব। -2 -0ৰ লগত ইনটু কৰিলে 0 প্লাছ 1, আনচাৰ হ'ব কিমান -2 প্লাছ 1, আনচাৰ হ'ব -1। এইটো কাৰ ভেলু হ'ল ডেল্টা। এইটো মই আৰু একবাৰ এক্সপ্লেইন কৰি দি আছোঁ। ফাৰ্ষ্ট কথাটো হ'ল ডেল্টা ক'ৰ পৰা পালা। ডেল্টাটো হ'ল এই এক্সৰ লগত কিমান আছে, ৱাইৰ লগত কিমান আছে, জেডৰ লগত কিমান আছে, সেইটো হ'ল আমাৰ বহাব লাগিব। এই বহাইছোঁ, ইয়াৰ লগত 1 1 1 বহাই। এতিয়া এক্সৰ লগত ইয়াতে কিমান আছে 2, ইয়াতে ৱাইৰ লগত কিমান আছে -3, ইয়াতে জেডৰ লগত কিমান আছে 4, ইয়াতে এক্সৰ লগত কিমান আছে 1, ৱাইৰ লগত কিমান আছে -1, জেডৰ লগত কিমান আছে 2। এতিয়া এইটো ছল্ভ কৰিম। ছল্ভ কৰাৰ প্ৰচেছটো কি? প্ৰথম ৰ'টো ধৰি কিনে অলৱেজ কৰিব লাগিব, ফাৰ্ষ্ট ৰ'।
তো ফাৰ্ষ্ট ৰৰ প্ৰথম এলিমেণ্ট কিমান আছে 1 এই 1 দিলোঁ এই 1টো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে কাটিলোঁ কাটি কিনে বাকি চাৰিটা যে নাম্বাৰ থাকে সেই চাৰিটা নাম্বাৰৰ মাজত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ এনেকৈ -3 × 2 -6 ইয়াতে সদায় মাইনাছ চিন দিবা ব্ৰেকেটৰ ভিতৰত কিন্তু যেহেতু ইয়াতে আৰু এটা মাইনাছ আহি আছে মাইনাছে মাইনাছে কিমান হৈ গ'ল প্লাছ তাৰপিছত প্লাছ তাৰপিছত কি হ'ল মাইনাছ মাইনাছ মানে অল্টাৰনেটিভ প্লাছ মাইনাছ প্লাছ নেক্সট আইটেমটো কিমান আছে 1 এই 1 দিলোঁ এই 1টো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে এইটো আৰু এইটো কাটিলোঁ কাটাৰ পিছত কোন চাৰিটা নাম্বাৰ থাকে 2 4 1 2 2 যা কিমান হ'ল 4 মাইনাছ চেন দিবই লাগিব 4 1 যা কিমান হয় 4 এতিয়া লাষ্ট নাম্বাৰটো কিমান আছে 1 এই 1টো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে এইটো আৰু এইটো কাটি দিয়া তেনেহ'লে তোমাৰ ভিতৰত কোন চাৰিটা নাম্বাৰ থাকে এই চাৰিটা নাম্বাৰৰ মাজত ইনটু কৰিলে হ'ল 2 × -1 -2 ভিতৰত এটা মাইনাছ চিন দিব লাগে কিন্তু যেহেতু ইয়াৰ পৰা এটা -3 আহি আছে মাইনাছে মাইনাছে কিমান হৈ গ'ল প্লাছ এতিয়া তুমি -6 ৰ পৰা 4 মাইনাছ কৰিলে কিমান আহে -2 এই -1টো ইয়াতে দিলোঁ 4 - 4 কিমান 0 প্লাছ প্লাছে মাইনাছে কিমান -3 ৰ পৰা 2 মাইনাছ কৰিলে 1 এইটো এতিয়া সলভ কৰিছোঁ জেনেৰেল সলভ সেই সলভটো কৰাৰ পিছত ভ্যালু আহিল কিমান -1 এইটো হ'ল ডেল্টাৰ ভ্যালু ডেল্টা ইকুয়ালস টু -1 এতিয়া আমি নেক্সট কি কৰিম ডেল্টা 1 ওলাম ইয়াতে আমি ওলাম কি ডেল্টা 1 ডেল্টা 1 টো কেনেকৈ ওলায় চাই ল'লে হ'ল ভালদৰে বুজিবা যদি কিবা অসুবিধা থাকে কমেণ্ট সেকশনত মেনশন কৰিলে হ'ল মই নেক্সট ক্লাছত আকৌ একবাৰ ৰিভিজন দি দিম এইটো তোমালোকৰ ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চাম হয় আহে এইটো পৰীক্ষাত যিহেতু এতিয়ালৈ এইবিলাক হোৱা নাই এতিয়া ভালদৰে বুজি পাবা এতিয়া ডেল্টা 1টো মই কেনেকৈ ছেটিং কৰিম ছেটিংটো আগতে আমাৰ কৰিব লাগিব মই অলপ এইটো চাইডৰ পৰা অলপ কৰি আছোঁ ডেল্টা 1 ইকুৱেলছ টু ডেল্টা 1 মানে এক্সখিনি লিখিব নালাগে বাকীখিনি লিখিলে হ'ল তাৰমানে মই y আৰু z টো লিখিম y ৰ লগত কিমান আছে 1 z ৰ লগত কিমান আছে 1 ইয়াতে y ৰ লগত কিমান আছে -3 z ৰ লগত কিমান আছে 4 y ৰ লগত ইয়াতে কিমান আছে -1 z ৰ লগত কিমান আছে 2 এই যে তিনটা মই লিখা নাই এই তিনটাৰ ঠাইত মই এই ইকুৱেল টু সাইনৰ হেতু সাইডত যেকেটা নাম্বাৰ আছে সেইকেটা নাম্বাৰ মই ভৰাই দিম মনত ৰাখিলে হ'ল যেতিয়া মই ডেল্টা 1 ৰ কাম কৰিম এটো ইন্ডিকেট কৰি আছে যে মই এই x ৰ নাম্বাৰ কেটা মই নিলিখো হেতু ঠাইত মই এই কনস্ট্যান্ট কেটা লিখিম ইয়াতে যে 0 থাকে মই 0 লিখিলো হয় যি থাকিব হেতু লিখিম বাকি y আৰু z যেনেকৈ আছে এনেকা মই লিখিম এতিয়া এটো সলভ কৰিম সলভটো সদায় ফাৰ্স্ট ৰ ধৰি কিনে আগৰ নিচিনা প্ৰথমটো কিমান আছে 1 এতিয়া এই 1 টো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে এই চাৰিটাৰ মাজত ক্ৰছ মাল্টিপ্লিকেশ্যন -3 × 2 কৰিলে কিমান হয় -6 আকৌ মাইনাস দিলো ইয়াতে কিমান আহিল এটা -4 তো -4 অলৰেডি মাইনাস আছে মাইনাসে মাইনাসে কিমান হৈ যাব প্লাস ঠিক আছে এতিয়া এটো মই ইৰেজ কৰিলো এটো মই মুছি দিলো নেক্সট আছে তোমাৰ নেক্সট নাম্বাৰটো কিমান আছে 1 প্লাস মাইনাস নেক্সট 1 লিখিলো এই 1 টো ক'ত আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আৰু ইয়াতে এইটো আৰু এইটো কাটি দিয়া বাকি চাৰিটা নাম্বাৰৰ মাজত ক্ৰছ তাহলে 2 2 যা কিমান হ'ব 4 মাইনাস চিন এটা দিব লাগিব ইয়াতে এটা মাইনাস আহি আছে তো -4 প্লাস লাস্ট নাম্বাৰটো কিমান আছে 1 এই 1 টো ক'ত আছে ইয়াতে এইটো আৰু এইটো আউট তাহলে এই চাৰিটা নাম্বাৰৰ মাজত ক্ৰছ -2 মাইনাস এটা দিলো ইয়াতে -3 এটা আহি আছে তো মাইনাসে মাইনাসে কিমান হৈ যাব +3 এতিয়া ইয়াটো আগৰ নিচিনা সলভ কৰিলে হ'ল 1 ইয়াতে আহিব -2 -1 ইটো 0 প্লাস ইয়াতে ইটো আহিব 1 তেনেহলে তোমাৰ ৰিজাল্টটো হ'ব কিমান -2 + 1 = -1
এইটোৰ ৰেজাল্ট আৰু এইটোৰ ৰেজাল্ট আগৰটোৰ লগত একে আহিছে, তাৰমানে ডেল্টা 1 ইকুৱেলছ টু মই কিমান পাইছোঁ -1। ক্লিয়াৰ? এতিয়া চিমিলাৰলি মই ডেল্টা 1টো হৈ যোৱাৰ পিছত এতিয়া মই নেক্সট কি কৰিম, অকল কেলকুলেশ্যনটো আগৰ নিচিনাই, অকল তোমাৰ চেঞ্জটো কি হ'ল, এক্সটো নাই, এইখিনিৰ ঠাইত মই কনষ্টেণ্ট কেইটা সোমাম, এইখিনিয়ে। এতিয়া মই নেক্সট কৰিম কি ডেল্টা 2। ডেল্টা 2টো কেনেকৈ কৰে চাই লওঁ। ডেল্টা 2 মানে হ'ল মেট্ৰিক্সটো বনাম, ইয়াতে এক্স আৰু জেডটো লিখিম, ৱাইটো নাই, 1 2 1 1 4 2, এই যে তিনিটা নাই, ইয়াত ঠাইত কনষ্টেণ্ট। বাছ এতিয়া এইটো চল্ভ কৰিম। চল্ভটো ফাৰ্ষ্ট ৰ' ধৰি কিনে আগৰ নিচিনা কিমান আছে ইয়াতে 1, এইটো আৰু এইটো আউট, এই চাৰিটাৰ মাজত ক্ৰছ 2 2 যা কিমান হ'ব 4, 4 1 যা কিমান হ'ব 4, প্লাছ তাৰপিছতটো কিমান হ'ব মাইনাছ, নেক্সট আইটেম কিমান আছে 1, এই 1টো ক'ত আছে, ইয়াতে আছে আৰু ইয়াতে আছে, এইটো আৰু এইটো আউট, এই চাৰিটা নাম্বাৰ ৰৈ যাব, য়েছ অৰ ন', এইটো আৰু এইটো আউট, এই চাৰিটা নাম্বাৰ ৰৈ যাব, এইটোৰ মাজত ক্ৰছ 2 2 যা কিমান হ'ব 4 মাইনাছ 4 1 যা কিমান হ'ব 4, লাষ্ট কি আছে প্লাছ মাইনাছ প্লাছ, লাষ্ট নাম্বাৰটো কিমান আছে 1, এইটো আৰু এইটো আউট, 2 1 যা কিমান হ'ব 2 মাইনাছ 2 2 1 যা কিমান হ'ব 2, তাৰমানে এইটোৰ চোৱা 0 এইটো 0 এইটো 0, তাৰমানে পুৰা গোটেই ৰেজাল্টটো কিমান আহিল 0, তাৰমানে ডেল্টা 2 ইকুৱেলছ টু কিমান আহিল আমাৰ 0। এইটো পাতি লোৱা কপিত, মই আগত দুটা অলপ জলদিকৈ ইৰেজ কৰিছিলোঁ, মেথড একে, লিখি ল'লে মই অলপ। ওকে, এতিয়া আমি কৰিম কি ডেল্টা 3। ডেল্টা 3 মানে কি, ডেল্টা 3 যেতিয়া মই ইয়াতে লিখিম, তেতিয়া ডেল্টা 3 লিখাৰ লগে লগে তোমাৰ চেঞ্জেছটো কি আহিব, ডেল্টা 3 কৰাৰ লগে লগে তোমাৰ এইটোতে বহিবই, মানে অমিট হৈ যাব জেড, এই জেডৰ ঠাইত আহি যাব এই তিনিটা নাম্বাৰ 1 2 1। ক্লিয়াৰ? এতিয়া তুমি এইটো সলভ কৰিব লাগিব আগৰ নিচিনা, আমি সলভ কৰোঁ এইটো। ধৰি লোৱা এইটোৰ প্ৰথমটো কিমান আছে 1, এই 1টোৰ প্লেচ এইটো আৰু এইটো, এই দুটাৰ মাজত ক্ৰছিং, 3 × 1 কৰিলে -3, মাইনাছ ইয়াতে -2 হ'ব লাগে, -7 আছে কিমান আহিব +2, নেক্সট প্লাছ তাৰপিছতটো কিমান হ'ব -1, এই 1ৰ পজিশ্যনটো কিমান, এইটো আৰু এইটো, 2 1 যা কিমান হ'ব 2, 2 × 1 কৰিলে 2, প্লাছ 1, এইটো 1 ধৰি কিনে কৰিলে এইটো আৰু এইটো আউট, এইটো ক্ৰছ কৰিলে -2, এইটো ক্ৰছ কৰিলে মাইনাছ হ'ব লাগে, -7 আছে +3, তেনেহ'লে তোমাৰ কিমান আহি আছে, ইয়াতে -1, ইয়াতে 0, ইয়াতে আহি আছে 1, তাৰমানে তোমাৰ -1, এটোতে 0 হৈ গ'ল, +1, তাৰমানে আনসাৰ কিমান 0। তো ডেল্টা 3 ইকুৱেলছ টু কিমান আহিছে 0। বেলেগ প্ৰেক্টিকেলত বেলেগ নাম্বাৰ আহিব, এইটো হ'ল তোমাৰ ডেল্টা 3 ৰ ভেলু। কপি কৰি লোৱা। স্ক্ৰীনশ্বটো মাৰি ৰাখিব পাৰা, প্ৰব্লেম নাই। ডেল্টা 3টো হৈ গ'ল। এতিয়া লাষ্ট ষ্টেপ আমি কি কৰিম, ফাৰ্ষ্ট ষ্টেপ, therefore x equals to delta 1 by delta, y equals to delta 2 by delta, and z equals to delta 3 by delta. So delta 1 কিমান পাইছো -1, delta -1,
ডেল্টা 2 কিমান পাইছোঁ 0 ডেল্টা 1 মাইনাছ 1 ডেল্টা 3 কিমান পাইছোঁ 0 ডেল্টা কিমান পাইছোঁ মাইনাছ 1 1 1 কেঞ্চেল কৰিলে 1 এইটো তোমাৰ 0 হ'ব এইটো তোমাৰ কিমান হ'ব 0 তাৰ মানে আমি এক্সৰ ভ্যালু পালো 1 y ৰ ভ্যালু 0 z ৰ ভ্যালু 0 দিস ইজ ইয়োর আনসার এই দ্বারে তোমাক প্ৰেমাছ ৰুলটো সলভ কৰিব লাগে ইমান টান নহয় তুমি ভালদৰে কৰিলে এইটো 7 মাৰ্কছ পাবা পৰীক্ষা কনফাৰ্ম প্ৰেক্টিকেল এইটো বহুত আহে পৰীক্ষা এইটো কৰি লোৱা এতিয়া মই এটা কোৱেশ্চন দি আছো সলভ কৰাই দিম এইটো পৰীক্ষাত অহা কোৱেশ্চন এইটো solve by Cramer's rule x plus twice y plus 3z equals to 6 twice x plus 4y plus z equals to 7 3x plus twice y plus 9z equals to 14 এইটো আমি সলভ কৰিম এইটো কেনেকৈ সলভ কৰিম আগৰ নিচিনাই সেম প্যাটাৰ্ণত যাম প্ৰথমত ডেল্টা ওলাম ডেল্টা ওলোৱাৰ কাৰণে x ৰ লগত কিমান আছে y ৰ লগত কিমান আছে z ৰ লগত কিমান আছে তো লিখিব লাগিব ইয়াতে 2 4 আৰু 1 3 2 আৰু 9 তো সলভ কৰিলে হ'ল আগৰ নিচিনা কৰিবা ফাৰ্স্ট ৰ ধৰি কিনে ফাৰ্স্ট ৰ প্ৰথম আইটেমটো কিমান আছে 1 এইটো আৰু এইটো কেনসেল এইটো মাল্টিপ্লাই তো 36 minus 2 প্লাস তাৰপিছত 2 মাইনাস নেক্সট আইটেমটো কিমান আছে 2 এইটো ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে ইয়াতে আছে আৰু ইয়াতে আছে এইটো আৰু এইটো কেনসেল এই দুটাৰ মাজত ক্ৰস 9 into 2 18 3 into 1 3 প্লাস নেক্সট আইটেম কিমান আছে 3 এইটো ক'ত আছে ইয়াতে আৰু ইয়াতে তেনেহলে এই সাইডৰ মাজত ক্ৰস 2 2 যা 4 minus 3 4 যা 12 হৈ গ'ল এতিয়া এইটো 1 দিলু 36 minus 2 34 minus 2 18 minus 3 15 plus 3 ইয়াতে 12 ৰ পৰা minus 4 কৰিলে minus 8 34 minus 30 plus a minus a minus 24 ইয়াতে আছে 4 minus 24 minus 20 এটো কাৰ ভ্যালু ডেল্টা এই সাইডত মই লিখি কিনে থৈ দিলু ডেল্টা ইকুয়ালস টু কিমান পাইছো minus 20 কৰিলো আইটো স্ক্রিনশট মারি কিনে থৈ দিব পাৰা নকবিলা নাই ঠিক আছে ওকে এতিয়া আমি ডেল্টা 2 হৈ গ'ল এতিয়া নেক্সট আমি কৰিম ডেল্টা 1 ডেল্টা 1 কৰিব হলে আমাৰ কি কৰিব লাগে ডিটারমিনেন্ট আগৰ নিচিনা এটো বন্ধ কৰিব লাগিব বাকি দুটা 3 4 1 2 9 এই যেটো বন্ধ কৰিছো ইয়াতে তিনটা নাম্বার আহিব 6 7 আৰু কিমান 14 এতিয়া এই তিনটা সলভ কৰিলে হ'ল আগৰ নিচিনা প্ৰথমটো কিমান আছে সদায় ৰ 1 দি কিনে কৰিব লাগে 6 টো দিলু 6 টো ইয়াতে আছে আৰু ইয়াতে আছে কাটিলে
এই চাৰিটাৰ মাজত ক্ৰছিং 9 4 যা 36 minus 2 হৈ গ'ল নেক্সট আইটেমটো কিমান আছে প্লাছ মাইনাছ 2 এইটো ইয়াতে আৰু এইটো কেনসেল গ'ল বাকি চাৰিটাৰ মাজত ক্ৰছিং তো 9 7 যা 63 63 minus 14 plus 3 এইটো আৰু এইটো আউট এই চাৰিটাৰ মাজত ক্ৰছিং তেনেহ'লে তোমাৰ কিমান হ'ব এইটো 14 minus 4 into এইটো 56 6 এইটো হ'ব তোমাৰ 34 2 minus কৰিলে কিমান হয় 63 14 9 4 49 plus 3 এইটো মাইনাছ কৰিলে কিমান হ'ব 56 minus 14 কৰিলে 2 এইটো হ'ব তোমাৰ 4 minus 42 minus 42 এইটো সলভ কৰিলে কিমান আহে মাইনাস এইটো ইনটু কৰা প্লাসে মাইনাসে মাইনাস 6 আৰু এইটো হ'ব 126 এতিয়া এইটো মাইনাস কৰিলে গ'ল তুমি ক্যালকুলেটর আমার এলাও আছে সো উই ক্যান ইউজ ক্যালকুলেটর অলসো আমি ক্যালকুলেটরটা ইউজ করি আছো 214 minus 98 minus 126 minus 10 calculation to 36 into 6 216 is okay then 49 into 2 98 okay then 42 into 3 126 56 minus 2 263 minus 14 14 minus 56 okay then everything is correct 214 216 or 4 214 ठीक है ऐसे minus 98 minus 126 minus 10 okay কিবা ক্যালকুলেশনত যদি অলপ খেলি মেলি আছে কাৰেকশ্যন কৰি ল'ম এইখিনিত বাকীখিনি মই চাইছোঁ ঠিকেই আছে প্লাছ মাইনাছত অ'কে আছে অ'কে এইটো হৈ গ'ল তোমাৰ ডেল্টা 1 নেক্সট কাম ডেল্টা 2 ডেল্টা 2 ভ্যালু কিমান আহিছে মাইনাছ 10 লিখিকিনে থৈ দিওঁ ডেল্টা 1 ইকুৱেলছ টু মাইনাছ 10 দেন কাম এইটো স্ক্ৰীনশ্বট থৈ দিবা দেই ডেল্টা 2 হৈ গ'ল এতিয়া হ'ব ডেল্টা 3 ডেল্টা 2 মানে x হয়তো absent 1 2 3 এইটো নাই এইটো থাৰ্ড 6 7 14 6 7 14 তাৰপিছত 3 1 9 সেম আগৰ দৰে এইটো সলভ কৰিব as far as the answer is concerned এইটো আহিব তোমাৰ delta 3 to delta 2 আহিব -20 ওকে তোমালোকে ঘৰত এইটো সলভ কৰি ল'বা সলভ কৰিলে এইটো -20 আহিব আৰু আছে কি delta 3 টো যেতিয়া এইটো হৈ যাব এইটো आंसर আহিব -20 তোমালোকে কৰি ল'বা ডেল্টা 3 টো কেনে কৰিবা এইটো আৰু এইটো 2 4 2 থাকিব আৰু এই যে তিনটা আছে এই তিনটা ঠাইত
আহিব কিমান 6 7 আৰু 14 এইটোৰো তোমাৰ সলভ কৰিলে আনসাৰ আহিব -20 ঠিক আছে তোমালোকে কৰি চাবা দেই মোৰ এইটোতো 10 আহিছে -10 কিতাপত -20 দি আছে এইটো কিন্তু মই ক্যালকুলেশন কৰাৰ টাইমত তোমালোকে চাই -10 আহিছে চাই ল'বা যদি ক্যালকুলেশন কিবা ভুল হয় এইটো আহি যাব মেথডটো মেইন মেথডটো তোমালোকে সবে শিকি চাই এতিয়া ডেল্টা 1 ডেল্টা 2 আৰু ডেল্টা 3 এইটো ডেল্টা 3 ক্ষেত্ৰতে এইটো আহিব ডেল্টা 2 -2 ডেল্টা 3 -20 ওকে এতিয়া এইটো হৈ যোৱাৰ পিছত লাষ্ট যেটো পাৰ্ট কৰিম আমি সেই পাৰ্টটো হ'ল কি আমি আনসাৰ কেইটা উলাই লম মেইনলি আমাৰ x y z ওলাব লাগে তো x y z ওলোৱাৰ লাষ্ট স্টেপটো হ'ল x = delta 1 by delta y = delta 2 by delta and z = delta 3 by delta delta 1 by delta মানে -10 by delta -20 y = delta 2 মানে -20 by -20 আৰু z delta 3 মানে হ'ল -20 by -20 cancel করলে 1 cancel করলে 1 এটা cancel করলে 1/2 তার মানে তোমার দেখো x এর ভ্যালু হইছে 1/2 y এর ভ্যালু হইছে 1 z এর ভ্যালু হইছে 1 এটা হবে आंसर যদি একটু ক্যালকুলেশন করার পিছত যদি একটু -20 আহে তেনেহলে এটু 1 হৈ যাব এটু সবা মোৰ -10 আহিছে অলপ ক্যালকুলেশনটো ভালদৰে চাই লবা যি আহে এটু লিখিলেই হ'ল একটু স্ক্রিনশট মাৰি কিনে থৈ দিয়া মই এটা হোমৱৰ্ক দি আছো তোমালোকে ঘৰত ট্ৰাই কৰিব পাৰিবা সেম solve by grammar rule and find out the value of x y z এটা হোমৱৰ্ক দি আছো আনসারটো এই হোমৱৰ্কৰ নেক্সট ক্লাছত ট্ৰাই কৰিম লাইভ লেয়াৰ কাৰণে মই ভাবো যে তোমালোকে পাৰিবা মই দি আছো solve by grammar rule x plus twice y minus 3 equals to x plus twice y minus z equals to 3x minus y plus z equals to 8 x plus y plus z equals to 0 এটো এটা মই দিলু এটো কৰিবা এটোৰ আনসাৰটো আহিব দিয়া মতে x equals to 3 y equals to -1 z equals to -2 সলভ কৰি চাও যদি এটো আনসার আহে তাহলে ভেরি গুড এটো তোমালোকৰ হোমৱৰ্ক থাকে নেক্সট ক্লাছত এটো তোমালোকে কৰিবা কমেন্টত তোমালোকে আনসারটো শেয়ার কৰিবা মই ভাবো তোমালোকৰ আজি ক্লাছটোৰ পৰা ডিটাৰমিনেন্টৰ গ্ৰামাৰ ৰুলৰ যেটো লেসন আছে এটো ক্লিয়াৰ হৈছে আৰু ইয়াৰ পৰা এটা কোৱেশ্চন আহাটো খাটাং একদম আহিব এইটো গ্যাৰান্টি তুমি ধৰি লোৱা এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন যদি কিবা ডাউট থাকে কমেন্ট সেকশনত ক'লে হ'ল আৰু মই ভাবো যে আজিৰ ক্লাছৰ পৰা তোমালোকৰ গ্ৰামাৰ ৰুলৰ অলপ আইডিয়াটো পাইছা বেনিফিটেড হৈছা যদি ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিঅ'খিনি পুৰা গোটেইখিনি চাবা নহলে তোমালোকে যদি স্কিপ কৰি কিনে চোৱা তেনেহলে ধৰিব নোৱাৰিবা কোনটো লাইনৰ পৰা কোনটো লাইন আহি আছে ঠিক আছে যিমান পাৰা চেনেলটো সাবস্ক্রাইব কৰিবা শেয়াৰ কৰিবা ভিডিঅ'টো মোৰ চেনেলৰ নাম হ'ল লাৰ্ন উইথ সুব্রত ঠিক আছে তো মই চেনেলটোত ভিডিঅ'টো আপলোড কৰিম লিংকটো মই শেয়াৰ কৰিম তোমালোকে যিমান পাৰা ইমান সাবস্ক্রাইব কৰিবা আৰু শেয়াৰ কৰি থাকিবা মই নেক্সট ক্লাছ যেটো হ'ব ইমিডিয়েট কৰাম তাতে মই মেট্ৰিক্স কি বস্তু মেট্ৰিক্সৰ কেইটামান চাম মই ডিটেইলিং দিম পৰীক্ষাৰ আগে তোমালোকৰ মই যিমান পাৰিম এইটো চেনেলৰ থ্ৰুত মেথমেটিক্সৰ BMTৰ যাতে ষ্টুডেণ্টছবোৰ বেনিফিটেড হয় সেইকাৰণে মই প্ৰেক্টিকেল কৰাম যাতে তোমালোকে পাছ হৈ যোৱা মোৰ ইমান দিনৰ এটা এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চৰ থ্ৰুত মই ভিডিঅ' কেইটা বনাম আৰু মই হোপফুল থাকোঁ যে মই যিমান ষ্টুডেণ্টক এতিয়ালৈ পঢ়াইছোঁ সবে বেনিফিটেডেই হৈছে ষ্টুডেণ্টছবোৰে এতিয়াও আমাৰ খুব মেক্সিমাম ষ্টুডেণ্ট মেক্সিমাম নহয় অলমোষ্ট অল ষ্টুডেণ্টছ আৰু পাষ্ট ইন BMT খুব কম সংখ্যক ষ্টুডেণ্টে ফেইল কৰে মোৰ ষ্টুডেণ্ট সেইকাৰণে মই ভাবোঁ যে
মোৰ এইটো চেনেলৰ থ্ৰুত BMT ষ্টুডেণ্টছবোৰ বেচিকেলি কমাৰ্চৰ বহুত বেনিফিটেড হ'ব, কিন্তু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু পঢ়িব লাগিব। মই যিখিনি পঢ়াম সেইখিনি ফ'ল' কৰা, কমেণ্ট কৰিবা, ডাউট থাকিলে মোৰ লগত শ্বেয়াৰ কৰিলে মই ডাউটখিনি তোমালোকে ছল্ভ কৰি দিম। ঠিক আছে, এইখিনি কৰি কিনে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিবা যদি অসুবিধা পাইছা তেনেহ'লে কমেণ্টত জনালেই হ'ল। থেংক ইউ, বাই বাই।